নলবাৰীৰ চামতাত আৰক্ষীক বাৰে বাৰে চেলেঞ্জ চোৰৰ। চামতা আৰক্ষী চকীৰ নিচেই কাষতে শিৱৰাত্ৰিৰ দিনাই চোৰৰ লুটপাট। গভীৰ নিদ্ৰাত নেকি চামতা আৰক্ষী চকী। পশ্চিম নলবাৰীত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা। নলবাৰীৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত চামতা আৰক্ষী চকীৰ নিচেই ওচৰতে খাটা ৰুপিয়া বাথান গাঁৱৰ নিবাসী অৱসৰী শিক্ষক ধীৰেন্দ্ৰ নাথ শৰ্মা আৰু ধীৰেন্দ্ৰ নাথ শৰ্মাৰ পত্নী গীতাঞ্জলি দেৱীয়ে বুধবাৰে সন্ধিয়া কুলবিল শিৱালয়ত শিৱ পূজাৰ অনুষ্ঠানলৈ গৈছিল। নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে পিছফালৰ দুৱাৰ ভাঙি সোণৰ অলংকাৰৰ লগতে নগদ ধন লুটি লৈ যায়। ঘটনাস্থলীত আৰক্ষী নিশাই উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পশ্চিম নলবাৰী অঞ্চলত এনেদৰে স্কুল, কলেজ, বাসগৃহ, মটৰচাইকেল, পশুধনকে ধৰি মঠ মন্দিৰ, মছজিদত সঘনে চুৰি কাৰ্য সংঘটিত হৈ আহিছে। ইয়াকে লৈ সচেতন মহলত আৰক্ষীৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে তদন্ত কৰিয়ে দায়িত্ব সামৰিব নে চুৰি কাৰ্যত লিপ্ত লোকক আটক কৰি উচিত শাস্তি বিহি সাধাৰণ জনতাক সকাহ দিব, সেইটোহে পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব। চোৰৰ উপদ্ৰৱৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ বেলশৰ আৰক্ষী থানাৰ লগতে চামতা আৰক্ষী চকীয়ে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। নে বাৰে বাৰে চোৰে এনেদৰে চুৰি কাৰ্য কৰি যাব আৰু আৰক্ষীয়ে শুই থকাৰ ভাও ধৰি থাকিব। ঠিক 6টামান বজাত গ'লোঁ। আগতে গৈছোঁ মই তাৰে কমিটিৰো শিৱৰাত্ৰিৰ এই কুলবিল। তাৰপিছত গৈ মই আগতে গ'লোঁ, এওঁ আৰু পিছত গ'ল। পিছত মানে 8:30মানত গ'ল নেকি, টাইম আৰু চোৱা নাই। তাৰপিছত গৈ আৰু মই এওঁলোক আৰু 3জনীমান গৈছিলে লগত। এই মই গাখীৰো আনো এইফালৰ পৰা, তেওঁলোকৰ পূজা আছিলে। তেওঁ চাহ খাই তেওঁলোকে গুচি গ'ল ইফালে। মোক আৰু বিচাৰিছে যে একেলগে আহিব মহিলা মানুহ মোৰ লগত। মই আহি এওঁ আৰু চাবি পাত তেওঁৰ লগত আছিলে, থাকি বোলো চাবি পাত দিয়ক, তালাটো খোলাও, মই পেচাব কৰিব যাম বাথৰুমত। মই লগে লগে সেইটো তালা নামাৰিলোঁ, এই পেচাব কৰিলোঁ ময়ো তাতে বাহিৰত। কৰাৰ পিছত তালাটো খুলি মাৰিব নহ'লে এই গেটৰ মূল গেটৰ এইটো তালা মই খুলি দিলোঁ। মোৰ তাত যিহেতু চাবি পাত ৰাস্তাতে দিলে না, দিয়াৰ পিছত মই এইটো তালা খোলাৰ পিছত তেওঁ পেচাব কৰা লগাই বাথৰুমত গ'ল। বাথৰুমত যোৱাত দেখা পাইছে চুৰ চব মাহা নিলাক কিজানি। চাইছোঁ আলমাৰী গডৰেজৰো কাপোৰ নাই, বেগ টেগবিলাক হৈ আছে, পকাত পৰি আছে। তাৰপিছত মই চালোঁ টৰ্চ মাৰি, চাবিটো লাইটটোও নাই। বাঁহৰ দৰ্জা আছিলে, সেইখন পিছফাল দমকল আছে তাতে এটা, এইটো ভাঙিছে মানে তালাটো কিন্তু খোলা নাই। যিটো জিজৰি দি মাৰি থৈ দিছোঁ সেইটো তাৰমানে খোলা নাই। এই তাৰৰ মেৰা আছিল খুটাৰ লগত, বাঁহৰ হৈছে দেই সেইখিনি খুলি তলেদি বোধহয় আহি কব্জাও খোলা গৈছে। আৰু সেনেকৈ আহি যে চাওঁ ময়ো, এনেকুৱা হৈ গ'ল। মানে শিৱৰাত্ৰিত যোৱাৰ মানে সুযোগ লৈ আচ্ছা, সুযোগ লোৱাৰ সুবিধাৰ্থে সেইটো কাম কৰা যেন লাগে। সোণা নিছে, নেকলেছ নিছে এডাল, আঙুঠি দুটা, আৰু কিবা কানি এই ব্ৰেচলেট নে কি আছিলে সেই নিছে। খাটা ৰুপিয়া বাথান। মোৰ নাম ধীৰেন্দ্ৰ নাথ শৰ্মা। মই স্কুলত আছিলোঁ, ৰিটায়াৰ্ড মান অৱসৰ শিক্ষক। সেইটোৱে। আচ্ছা, মিটাৰ ওচৰতে আৰু থানাখন। তেওঁলোকৰ এতিয়া ধৰকচোন তেওঁলোকক কৈছোঁ মই, আপোনালোকৰ ওচৰতে যিহেতু এইটো ঘটনা হ'ব নালাগিছিল, সেইটো কৈছোঁ মই ভিতৰত। এতিয়া চোৰে তেনেকুৱা এতিয়া দেখা নাই দিয়কচোন, আৰু নাজানো, এনেকুৱাও এটা কথা। গতিকে এইখিনি ক'লোঁ, তেওঁলোকক আপোনালোকে অলপ ইনকুৱাৰীটো ভালকৈ কৰক, কাৰণ নহ'লে ভৱিষ্যত কিন্তু বেয়া ইয়াৰে ওচৰত মানুহবিলাকৰ। কেইবাবাৰো চুৰ হৈছে, গতিকে এইটোত অলপ আপোনালোকে ইনিচিয়েটিভ লওক। শিৱ মন্দিৰৰ পৰা আহিলোঁ, আজি শিৱৰাত্ৰিতো দিনটো লঘোণে আছোঁ। থানাতো সেৱা কৰি গৈছোঁ, সেৱা কৰি যাই শিৱ থানত গ'লোঁ। যাওঁতে আহি একেলগে আহিলোঁ, 9:45মান হৈছে। গেটখন খুলি মই বাথৰুমত যাওঁ, সেই বুলি দৰ্জাখন খোলাৰ লগে লগে পিছফালৰ দৰ্জা খোলা দেখা পাইছোঁ। দেখা পাই পেলাই মই দৰ্জাখন দিব পাহৰিলোঁ নেকি,
তাৰপিছত আহি পেলাই এখেতক ক'লোঁ পিছফালে দৰ্জাখন দিয়া নহ'ল। তাৰপিছত মই বোলো লাইটটো জ্বলাই দিওঁ, লাইটটোও নজ্বলে। তাৰপিছতে চাওঁ যে বাঁহৰ দৰ্জাখন ফাঁক হৈ আছে। বোলো বাঁহৰ দৰ্জাটো ফাঁক হৈ থাকিব নালাগে। তাৰপিছত ইফালৰ ৰুমকেইটা চাওঁ তুলি চুলি ডাঙৰ গডৰেজৰ দৰ্জা খোলা। তাৰপিছত মই এখেতক ক'লোঁ আমাৰ চুৰ হৈছে যাক। তাৰপিছত মই সোণাখিনি চালোঁ, সোণা চনা নাই, পইচাও নিয়া বুলি ভাবিছিলোঁ। এতিয়াহে দেখা পালোঁ পইচাটো আছে। সেই নেকলেছডাল কাণৰ দুযোৰ আছিল, আংঠি দুটা আছিল আৰু খাৰু 2 পাত আছে। সেইখিনিয়ে নিছে, সেইখিনিয়ে আছিল আৰু বাকী মই চিম্পুলখিনি পিন্ধিয়ে থাকোঁ। শিৱৰাত্ৰিত গৈছিলোঁ, 8টা মানত গৈছিলোঁ, বেছি সোনকালেও যোৱা নাই। সেই 8টা 9টা পাইছিলোঁ, সেই 1 ঘণ্টাৰ ভিতৰতে কামটো হৈছে। ইয়াতে আহিছিল, আহি তেখেতসকলে লিখি মেলি লৈ গৈছে। চেষ্টা চুৰো বেছি সময় হোৱা নাই, আমি কিজানি গেট খোলাৰ শব্দ পাই পেলাই সিহঁতে পলাইছে। প্ৰশাসনক আৰু পাৰিলে এনেকে আৰু বেলেগৰ হ'ব যেন নোৱাৰে, চুৰ অলপ চেষ্টা কৰিব লাগে চুৰ ধৰাটো। কাৰণ মানুহেতো যাবয়ে কৰবাত, সদায় বেছি দূৰ নহয়, কাষতে SDC অফিচৰ কাষতে লাগে আউটপোষ্ট। 100 মিটাৰ মান হ'ব, বেছি নহয়। আউটপোষ্ট এখন থাকোতে আমি কি সাহসত আমি ঘৰ এৰি যাম? যদি আউটপোষ্ট থাকোতে চুৰ হয় কি হ'ব? আৰু প্ৰশাসনক আৰু কি ক'ম, সেনেকুৱাই হ'ব আৰু কি ক'ম আৰু। সেইটো আৰু দেখা নাপালেতো আৰু ক'ব নোৱাৰো না। প্ৰশাসন আমাৰ বিশ্বাস প্ৰশাসনে গুৰুত্ব দিব। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.